হাই এভৰিৱান, আজি সকলোৰে মাজত আৰু এটা নতুন ভিডিঅ' লৈ উপস্থিত হলো আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম ফাৰ্ষ্ট ইয়াৰত হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰত ফিজিক্স কেনেকৈ পঢ়িব লাগে। বহুতে বুজি নাপায় কেনেকৈ পঢ়িব লাগে, লাষ্টত ভাবি লয় ফিজিক্স মানে এটা টান সাবজেক্ট, কিন্তু সেইটো নহয়। ফিজিক্স যদি তুমি বুজি পোৱা না মজা, মানে একদম বহুত ইণ্টাৰেষ্টিং সাবজেক্ট হয়। এই ভালকৈ বুজিব লাগিব, কিছুমান মিষ্টেক কৰিব নহয়, মিষ্টেকখিনি আমি আজি আলোচনা কৰিম। প্ৰত্যেকটো বস্তু এই গোটেই ভিডিঅ'টো শেষলৈকে চাবা, বহুত নজনা কথা জানিব পাৰিবা আৰু পিছত মানে তোমাৰ ইণ্টাৰেষ্টটো আৰু বাঢ়ি যাব। গতিকে আমি আলোচনা কৰোঁ ফিজিক্সৰ বিষয়ে, ঠিক আছে। পোনপ্ৰথমে ফিজিক্সত কিয় ভয় লাগে, আমাৰ কিয় হয়, মানে কিয় হয় চোৱা। কিয় আগতে ক্লাছ 10ত কি হয়, প্ৰেডিক্টেবল কনচেপ্ট আছিলে, ঠিক আছে। ক্লাছ 10ত কি আছিলে, এতিয়া চবেই ফিজিক্সটো টান পায়, ফিজিক্স টান পায়। কাৰণ কিয় ক্লাছ 10ত ফিজিক্সৰ কেইটা চেপ্টাৰ আছিলে কোৱা? ক্লাছ 10ত তোমাৰ লাইট চেপ্টাৰটো আছিলে, বিদ্যুৎ আছিলে, মেগনেটিক আছিলে, তাৰপিছত তোমাৰ আৰু এইটো মানুহৰ চকু। এইকেইটা কি আছে? প্ৰেডিক্টেবল কনচেপ্ট, ডাইৰেক্ট এপ্লিকেশ্যন, কেইটামান ফৰ্মুলা মুখস্থ কৰা, ইউ ভিৰ ফৰ্মুলা, বিদ্যুতৰ ফৰ্মুলা কেইটা মুখস্থ কৰি লোৱা, তাৰপিছত কিছুমানেতো কমন কুৱেশ্যনৰ বলতে ক্লাছ 10টো পাছ কৰি গুচি আহে। কিন্তু আচল ফিজিক্সৰ খেল 11-12তে হয়। তো সেইবাবে ঘপককৈ মানুহটো চক লাগি যায়, ঘপককৈ মাইণ্ডত চক লাগি যায় যে ইমান টান নে? তো সেইটো কাৰণে ঘপককৈ চক লাগি যায়, তাৰপিছত লাহে লাহে সি ৰিয়েলিটিত আহে। তো এই চকটোৰ পৰা লাহে লাহে ৰিয়েলিটিত আহিবৰ কাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। লাহে লাহে বুজিব লাগিব, আমি বুজি কৰিব লাগিব। ক্লাছ 10ৰ নিচিনা চব বস্তু মুখস্থ মাৰি আমি অকল এখন কিতাপ পঢ়িম, তুমি এইটো নাভাবিবা যে ফিজিক্স মানে আমি অকল এছ.এল.আৰ. পঢ়িম, কনচেপ্ট অফ ফিজিক্স এইচ.চি. বাৰ্মা পঢ়িম আৰু আমাৰ গোটেই ফিজিক্স কৰিব পাৰিম। নহয়, আমি যেতিয়ালৈকে মাথাত নুবুজো আমি 10খন কিতাপ পঢ়িলেও আমাৰ কেতিয়াও নহয়। এইটো কথা মই ষ্টাৰ্টিঙতে কৈ দিওঁ, 10খন কিতাপ কেতিয়াও নপঢ়িবা, যিকোনো এখন পঢ়িবা। এটা চইচত থাকা। বহুতে আজিকালি কি হয়, অনলাইনৰ জামানাত বহুত ৰিচোৰ্চ এভেইলেবল আছে। তুমি ইউটিউবত মাৰি দিয়া ফিজিক্স বুলি, নেক্সট টাইমৰ পৰা তোমাৰ সেই ফিজিক্সৰ ৰিলেটেডে বস্তু আহি থাকিব। এজন টিচাৰ চালা, আকৌ চেম টপিক এজন টিচাৰে আহিব, বাৰে বাৰে চাই থাকি নিজৰে টাইম ৱেষ্ট ন। চিমিলাৰলি ইনষ্টাগ্ৰামতো সেই একে সোপাই আহি থাকে। তো কিতাপ তোমাৰ এভেইলেবল আছে, ই বুক তোমাৰ এভেইলেবল আছে। নহয়, চবৰ পিছত দৌৰিলে নহ'ব, যিকোনো এটা ৰিচোৰ্চ, যে কিতাপ এখন পঢ়িম, ভিডিঅ' এইজন মানুহৰে চাম, এইজন মানুহৰে কোৰ্চ পঢ়িম, হৈ গ'ল, বেলেগ কাকো আৰু চাব নালাগে, তেতিয়াহে ভাল ৰিজাল্ট হ'ব, ঠিক আছে। গতিকে আমি হাজাৰটা আমি ৰিচোৰ্চৰ পিছত পৰিলে নহ'ব, ঠিক আছে। গতিকে আমাৰ এই ফেইলাৰটো কিয় হয়? ফিজিক্সৰ যোনটো আমাৰ ফেইলাৰ, ফিজিক্সৰ যোনটো আমাৰ ভয়, এটা ভয় সোমাই যায় ফিজিক্স টান, আচলতে ইমান টান নহয়, বহুত ইণ্টাৰেষ্টিং। কিয় হয় জানেনে? ঘপককৈ বহুত ফৰ্মুলা আহি যায় আমাৰ ওচৰত, টু মেনি নিউ ফৰ্মুলা। আমি আগতে কেইটামান ফৰ্মুলাহে চাই থাকোঁ, এতিয়া ঘপককৈ বহুত ফৰ্মুলা আহি যায়। তো আমি কি কৰিব লাগিব? ফৰ্মুলাখিনি মুখস্থ কৰিলে নহ'ব, আমি ফৰ্মুলাখিনি কেনেকৈ আহিছে জানিব লাগিব। সেই ফৰ্মুলাখিনি কেনেকৈনো বহুতে কি কৰে, ডেৰিভেশ্যনটো স্কিপ কৰি দিয়ে, ভাবে আমি এণ্ট্ৰেন্সৰ MCQ ছল্ভ কৰিম, ডাইৰেক্ট আমি ফৰ্মুলা জানিম, ডাইৰেক্ট আমি MCQ ছল্ভ কৰিব পাৰিম। নহয়, ডেৰিভেশ্যনটো বৰ্ডত লিখিব লাগে, ডেৰিভেশ্যন জানিব লাগে। তো বহুতে ভাবে বৰ্ডৰ কাৰণেহে ডেৰিভেশ্যন, এণ্ট্ৰেন্সৰ বাবে নাচালেও হ'ল। নহয়, ডেৰিভেশ্যনটো কেনেকৈ আহিছে এটা পাৰ্টিকুলাৰ ফৰ্মুলা, গোটেই ষ্টেপখিনি চাবাচোন, তেতিয়া তুমি যেনেকুৱা ধৰণৰ কুৱেশ্যন নাহে কৰিব পাৰিবা, তোমাৰ মাইণ্ডত গম পাব যে এই কুৱেশ্যনটো এইটো ফৰ্মুলা ইউজ হ'ব, ঠিক আছে। গতিকে এই নতুন ফৰ্মুলাবিলাক ধুনীয়াকৈ আমি কৰিব লাগিব। মেথছ গেপ আটাইতকৈ ডাঙৰ মিষ্টেক, আটাইতকৈ ডাঙৰ, মই বাৰে বাৰে ল'ৰা ছোৱালীক কওঁ যে মেথছ ছাবজেক্টটো লৈ থোৱা, HSত মেথছ ছাবজেক্টটো লৈ থোৱা। নলয় কোনেও, কথাই নুশুনে। মেথছ ছাবজেক্টটো নলয়, বহুতে জিঅ'গ্ৰাফী লৈ লয়, বায়'লজি পঢ়ে, বা নিট দিব, ফিজিক্সটো লাগিব। তো মই বহুত ল'ৰা ছোৱালী এনেকুৱা দেখিছোঁ যোনে মেথছ নাই, যাৰ সি নিট পাছ নকৰে, কিয়? কাৰণ ফিজিক্সত কম নম্বৰ পায়। তো সেইবাবে কৈছোঁ মেথছ ছাবজেক্টটো লৈ লোৱা। মেথছৰ গেপ, যদি মেথছৰ ফাউণ্ডেশ্যনবিলাক, কাৰণ মেথছৰ যিবিলাক তোমাৰ ডিফাৰেঞ্চিয়েশ্যন, ইণ্টিগ্ৰেশ্যন, সেইখিনি ফিজিক্সত আহে। আৰু মেথছটো যেতিয়া তুমি ল'বা, ফিজিক্সটো তোমাৰ অট'মেটিক ইণ্টাৰেষ্ট লাগি যাব মানে। গতিকে এইটো মানে ল'বা, পৰাপক্ষত চবেই এইটো ল'বা, ঠিক আছে। তাৰপিছত কি হয়, ডাঙৰ যোনটো ভুল, ডাইৰেক্ট চবেই কনচেপ্ট নহয় পেলাই ডাইৰেক্ট মুখস্থ মাৰাত লাগি যায়। সেইটো কাম কেতিয়াও নকৰিবা। আৰু নিউমাৰিকেল ছল্ভ নকৰে, কি কৰে, ভাবে আমি নোটছ বনাম, নোটছ মুখস্থ কৰিম। নহয়, নিউমাৰিকেল ছল্ভ কৰিব লাগিব, ঠিক আছে, তেতিয়াহে পাৰিবা, ঠিক আছে। ত' এই ফৰ্মুলা, এই বস্তুখিনি তুমি এই ভুলকেইটা নকৰিবা। এতিয়া আমি ক্লাছ 10 আৰু ক্লাছ 11ৰ ষ্টুডেণ্টৰ মাজত ডিফাৰেঞ্চটো চামাচোন। তুমি ক্লাছ 10ত কি ভুল কৰি আছা? কাৰণ যিহেতু এবাৰ তোমালোকে নতুন আহিছা, এইখিনি বস্তু ডিছকাছ কৰাটো দৰকাৰ হয়। ক্লাছ 10ৰ এজন ল'ৰা, সি মুখস্থ মাৰে। ক্লাছ 10ৰ বেছিভাগ ল'ৰা ছোৱালী মুখস্থ মাৰে, আমি জানো, ঠিক আছে, আমিও পাছ কৰি আহিছোঁ। তো কি কৰে, মেমৰাইজ দ্য চেপ্টাৰ টু পাছ দ্য টেষ্ট, জাষ্ট মুখস্থ মাৰি থৈ দিয়ে। কিন্তু ইয়াতে কি হ'ব লাগিব, ইয়াতে তুমি ক্লাছ 10তকৈ কি বেলেগ কৰিব লাগিব চাবা। আগতে মুখস্থ মাৰি থোৱা, ইয়াত কি কৰিব লাগিব, গোটেইখিনি ফিজিক্সৰ ৰিয়েলিটিৰ লগত তুমি বুজিব লাগিব, ঠিক আছে। প্ৰত্যেকটো বস্তু, মোশ্যন চেপ্টাৰটো,
ৱৰ্ক এনাৰ্জি চেপ্টাৰটো গ্ৰেভিটেশ্যন চেপ্টাৰটো বুজিব লাগিব যে ফৰ্মুলাটো কিয় আহিছে এই থিয়ৰিখিনিও পঢ়িব লাগিব তাৰ বাবে ঠিক আছে থিয়ৰি অকল বৰ্ডৰ বাবে নহয় থিয়ৰি তোমাৰ আণ্ডাৰষ্টেণ্ডিঙৰ বাবেও হয় ঠিক আছে ক্লাছ 10ত কি কৰে প্ৰত্যেকটো লেটাৰ বাই লেটাৰ এনেকৈ মুখস্থ মাৰি গৈ থাকে ইয়াতে প্ৰত্যেকটো লেটাৰ তুমি নোটছ বনাই মুখস্থ কৰিলে নহ'ব সেই প্ৰত্যেকটো ফৰ্মুলা সেই পাৰ্টিকুলাৰ থিয়ৰিটো কিয় আহিছে হোৱাই এই হোৱাই বস্তুটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে আৰু তাৰপিছত কি হয় এই এক্সামৰ আগত জাষ্ট মুখস্থ মাৰি গুচি যায় এক্সামৰ আগত কমন কুৱেশ্যনখিনি চাই গুচি যায় ইয়াতে তোমাৰ সেইটো বস্তু কেতিয়াও নাকাটে ইয়াতে তোমাৰ ষ্টাৰ্টিং ফ্ৰম ইজি এক্সাম্পল ডেইলি ইজি এক্সাম্পলৰ পৰা তোমালোকে ষ্টাৰ্ট কৰি নোটছ বনাবা ৰিভিজন কৰিবা তেতিয়াহে তোমালোকৰ ফিজিক্সত এটা ভাল ৰিজাল্ট হ'ব ঠিক আছে আমি ধুনীয়াকৈ গোটেইখিনি বস্তু কথা পাতিম এতিয়া ফিজিক্সত আমি যদি ক্লাছ 11 ফিজিক্সত এটা ভাল নম্বৰ আমাক লাগে আমি 5টা ষ্ট্ৰেটেজি ফলো কৰিব লাগিব মই ধুনীয়াকৈ প্ৰথমতে কৈ দিম বাকি গোটেই 5টা ষ্ট্ৰেটেজি আমি ডিসকাস কৰিম ঠিক আছে 5টা ষ্ট্ৰেটেজি কি প্ৰথম ষ্ট্ৰেটেজিটো হ'ব তুমি এনসিইআৰটি থিয়ৰি পঢ়িব লাগিব এটা এনসিইআৰটি থিয়ৰি কেনেকৈ পঢ়িবা এনসিইআৰটি ফিজিক্সৰ এনসিইআৰটি পঢ়িলে বুজি নাপায় ঠিক আছে তো তুমি কি কৰিবা এনসিইআৰটি কিতাপখনত যিমানবিলাক টপিক আছে ধুনীয়াকৈ এখন ৰেফাৰেন্স বুক ল'বা মই এছএলআৰআৰ ইউজ কৰিছিলোঁ তোমালোকেও এছএলআৰআৰ ইউজ কৰিবা তো এনসিইআৰটি টপিকৰ এক্সাম্পল মানে যিমানখিনি টপিক তাৰ পৰা বুজি ল'বা বুজি ল'লা নোটছ বনাব পাৰা তাৰপিছত আণ্ডাৰষ্টেণ্ডিং দ্য ফৰ্মুলা লজিক কাৰণ ফৰ্মুলা বহুত আহিব ফৰ্মুলাবিলাক কি কৰিবা ফৰ্মুলা ডাইৰেক্ট নোটছ বনাই বা পঢ়া টেবুলৰ আগত চিপকাই থৈ একো লাভ নাই ফৰ্মুলা কেনেকৈ আহিছে ডিৰাইভেশ্যনবিলাক ফৰ্মুলাৰ ডিৰাইভেশ্যন মনত ৰাখিবা কেনেকৈ আহিছে তেতিয়া তুমি এমচিকিউ সলভ কৰিব পাৰিবা তাৰপিছত থাৰ্ড ষ্টেপটো হ'ব ডেইলি নিউমাৰিকেল সলভ কৰিবা ডেইলি তুমি কি কৰিবা নতুন কুৱেশ্যন সলভ কৰিবা ক'ত পাবা সেই এছএলআৰখনতে পাই যাবা যোনখন ৰেফাৰেন্স ইয়াতে তুমি নিউমাৰিকেল সলভ কৰোঁতে কি মনত ৰাখিবা এটা টপিক পঢ়িলা এনসিইআৰটি বা তুমি এছএলআৰৰ পৰা এটা টপিক পঢ়িলা তুমি কি কৰিবা গোটেই চেপ্টাৰটো শেষ হোৱালৈকে ৰখি নাথাকিবা এমচিকিউ সলভ কৰিবলৈ এটা টপিক পঢ়িলা ৰেফাৰেন্স বুকবিলাকৰ পিছত এটা টপিকৰ পিছতে তাত এমচিকিউ আহি যায় তো সেই গোটেইখিনি কুৱেশ্যন তুমি সলভ কৰিবা ডেইলি এটা টপিকৰ পৰা তুমি এটা টপিক পঢ়ি 15টামান কুৱেশ্যন সলভ কৰিবলৈ সদায় চেষ্টা কৰিবা ঠিক আছে নিউমাৰিকেল থিয়ৰি বস্তু নহয় নিউমাৰিকেলৰ কথা কৈছোঁ মই ঠিক আছে নিউমাৰিকেল তাৰপিছত কনষ্ট্ৰাক্ট শ্বৰ্ট নোট 4 নম্বৰ ষ্টেপটো হ'ব তুমি শৰ্ট নোটছ কিছুমান বনাবা ঠিক আছে যেতিয়া থিয়ৰিখিনি পঢ়ি যাবা শৰ্ট নোটছ বনাবা যাতে তোমাৰ ৰিভিজনত কামত আহে তাত থিয়ৰিখনো লিখিবা আৰু ফৰ্মুলাটো লিখিবা পাৰিলে ডেৰিভেশ্যনটো লিখি থবা তাৰপিছত ৰিভিজন আটাইতকৈ ডাঙৰ বস্তু আমি যিমান পঢ়ো আমি সিমান পাহৰোঁ কাৰণ দৈনন্দিন জীৱনত আমি অকল ফিজিক্সটোৱে পঢ়ি নাথাকোঁ আমি ৰাতিপুৱা স্কুলখনত গ'লোঁ কোনোবাই নতুন ছোৱালী এজন কোনোবা ল'ৰাকেইটাই নতুন ছোৱালী এজন দেখিলে কলেজত সেই তাইকো চালে তাই কথাও পাতিলে লগৰকেইটাৰ লগত তো সেইবিলাক কথাটো আমাৰ মাইণ্ডটো তাতো থাকে ন কিবা এটা বোলে ঘটনা হ'ল ঘপককৈ কিবা এটা নিউজত আহিলেও হয় বোলে একদম বহুত ডাঙৰ নিউজ আহি গ'ল মাৰামাৰি হ'ল ক'ৰবাত সেইবিলাকো মাইণ্ডত চলি থাকে তো সেইবিলাকতো থাকেই পঢ়াখিনিও থাকে তো সেইবাবে আমি পঢ়াখিনি যাতে বাৰে বাৰে আমাৰ মনত থাকে তাৰ বাবে আমি এটা ৰিভিজন কৰিব লাগে মই কি কৰিছিলোঁ সপ্তাহত সানডে দিনটো মই অকল ৰিভাইজ কৰোঁ সানডে দিনটো তোমালোকেও কৰিব পাৰা ঠিক আছে এই 5টা ষ্টেপ আমি কৰিব লাগিব এই 5টা ষ্টেপৰ বিষয়ে আমি অকণমান ডিটেইলছত আমি এতিয়া আলোচনা কৰোঁ আহা ঠিক আছে 5টা ষ্টেপ প্ৰথম কি ষ্টেপ নম্বৰ 1 থিয়ৰি পঢ়িব লাগিব আমি থিয়ৰি ক'ৰপৰা পঢ়িবা এছএলআৰআৰ ডাইৰেক্ট যদি তুমি এনসিইআৰটি উলিয়াই লোৱা এনসিইআৰটি বহুত টান হয় ঠিক আছে তো এছএলআৰৰ পৰা তুমি থিয়ৰি পঢ়িবা এছএলআৰৰ থিয়ৰি পঢ়ি এনসিইআৰটি মই লিখি দিছোঁ থিয়ৰি এছএলআৰ তাৰপিছত এনসিইআৰটি কি কৰিবা কুৱেশ্যন সলভ কৰিবা ইয়াৰ এনসিইআৰটি কুৱেশ্যনবিলাক সলভ কৰিবা অকল এনসিইআৰটি বহুত দীঘল কুৱেশ্যন আছে বহুত টান আছে কিন্তু তো প্ৰথম এছএলআৰৰ কুৱেশ্যন প্ৰথম এছএলআৰৰ কৰি ল'বা ডাইৰেক্ট এনসিইআৰটিলৈ গ'লে তোমালোকৰ ডিমোটিভেট হৈ যাবা প্ৰথম এছএলআৰৰ থিয়ৰি পঢ়ি এছএলআৰৰে কুৱেশ্যন সলভ কৰা তাৰপিছত এনসিইআৰটিলৈ যোৱা বা তাৰপিছত এণ্ট্ৰেন্সৰ PYQলৈ যোৱা ঠিক আছে কি কৰিবা ধুনীয়াকৈ শ্ল'লি পঢ়িবা তাৰপিছত প্ৰত্যেকটো ছিংগল লাইন তোমালোকে বুজিবা মুখস্থ নহয় আমি মেট্ৰিকত কি কৰোঁ প্ৰত্যেকটো লাইন বাই লাইন মুখস্থ কৰি দিওঁ ইয়াৰ পৰা এমচিকিউ আহে আমি কৰি গুচি আহোঁ ইয়াত সেনেকুৱা নহয় লাইন বাই লাইন পঢ়িবা যোনটো লাইন তুমি বুজি পাইছা সেইটো লিখিবা ঠিক আছে তাৰপিছত যদি বুজা নাই কি কৰিবা এটা লেকচাৰ চাই ল'বা ইউটিউবত এভেইলেবল আছে বহুত মানুহৰ ভাল ভিডিঅ' আছে যোনটো টপিকে বুজা নাই সেই টপিকটো মাৰি ইউটিউবত মাৰি দিয়া ধুনীয়াকৈ তোমালোকে বুজি ল'ব পাৰিবা ঠিক আছে কিন্তু এটা টপিক 10জন মানুহৰ তাত পঢ়ি থকাৰ কোনো দৰকাৰ নাই ষ্টেপ 2 কি হ'ব আণ্ডাৰষ্টেণ্ড দ্য ফৰ্মুলা লজিক মই বাৰে কৈ আছোঁ আমাৰ ল'ৰা ছোৱালী কি কৰে ফৰ্মুলাটো ভাবে মুখস্থ মাৰি ল'ম তাৰপিছত আমি গৈ
MCQ সলভ কৰিব পাৰিম বা আমি কুৱেশ্যন সলভ কৰিব পাৰিম নহয় ফৰ্মুলাটো কেনেকৈ আহিছে ফৰ্মুলাটোৰ ডিৰাইভেশ্যন আমি জানিব লাগিব আমি ফৰ্মুলা এটা জাস্ট মুখস্থ মাৰি আমি কুৱেশ্যন সলভ কৰিব নোৱাৰোঁ যে ফৰ্মুলাটোৰ ডিৰাইভেশ্যনটো আমি জানিব লাগিব তেতিয়া কি কৰিবা ডিৰাইভেশ্যন বৰ্ডৰ বাবেও হয় কিন্তু ডিৰাইভেশ্যনটো জানিলে তুমি এন্ট্ৰেন্সৰ MCQ ধুনীয়াকৈ সলভ কৰিব পাৰিবা তুমি গম পাই যাবা যে এইটো ফৰ্মুলা ইয়াত ইউজ হ'ব ঠিক আছে ইয়াৰ উপৰি তোমালোকে এটা ফৰ্মুলা মই দেখাই দিছোঁ এই জাষ্ট এনেই নৰ্মেল এটা ফৰ্মুলা ঠিক আছে ইয়াতে কি আছে চোৱা প্ৰত্যেকটো ফৰ্মুলা বুজিবা যে প্ৰত্যেকটো ফৰ্মুলা যে লেটাৰবিলাক আহিছে এই লেটাৰবিলাকৰ মিনিং কি হয় ইয়াৰ ইউনিট কি হয় এইটোতো এটা সৰু ফৰ্মুলা এইটো এনেও নাহে জাষ্ট মই কথাটো কৈছোঁ ইয়াতে কি ইউনিট ইউজ হ'ব পাৰে আৰু এটা কথা ইউনিট কনভাৰ্জনবিলাকো মনত ৰাখিবা এটা ইউনিটৰ পৰা এটা ইউনিটলৈ তুমি কেনেকৈ নিবা সেই বস্তুবিলাকো মনত ৰাখিবা ঠিক আছে এই বস্তুখিনি তোমালোকে ফৰ্মুলাটো জাষ্ট মুখস্থ কৰিলেই নহ'ব ডিৰাইভেশ্যন জানিলেহে কৰিব পাৰিবা তাৰপিছত আটাইতকৈ ডাঙৰ বস্তু আহে নিউমাৰিকেল ডেইলি কৰিব লাগিব তো নিউমাৰিকেল প্ৰত্যেক টপিকৰ পৰা এটা টপিক তুমি কৰিলা প্ৰত্যেক টপিকৰ পৰা 10টাৰ পৰা 15টা নিউমাৰিকেল প্ৰেক্টিছ কৰিবাই ঠিক আছে প্ৰত্যেক টপিকৰ পৰা 10টাৰ পৰা 15টা নিউমাৰিকেল প্ৰেক্টিছ কৰিব লাগিব প্ৰথম ইজি এক্সাম্পলৰ পৰা চাবা কেনেকৈ কৰিবা চোৱা নিউমাৰিকেল প্ৰেক্টিছ কৰাৰ মই ষ্টেপ কেইটা কৈ দিছোঁ প্ৰথম SL আৰোৰাৰ নিউমাৰিকেলখিনি কৰিলা তাত অলপ ইজি লেভেলৰ নিউমাৰিকেলবিলাক থাকে সেকেন্ড কি কৰিলা সেকেন্ড তুমি এন্ট্ৰেন্সৰ PYQ বিলাক কৰিলা ঠিক আছে এটা ষ্টেপ ওপৰত গৈ থাকিব ঠিক আছে থাৰ্ড তুমি কি কৰিবা থাৰ্ড তুমি আৰু অকমান এডভান্স লেভেলত যাব পাৰা HC বাৰ্মা কোৱেশ্চন কৰিব পাৰা মই HC বাৰ্মা কৰা নাছিলোঁ তাৰ জেগাত মই DC পাণ্ডে কৰিছিলোঁ তাৰপিছত তুমি NCERTৰো কিছুমান কুৱেশ্যন চাব পাৰা এটা কেনেকৈ চাবা মানে চোৱা তুমি এটা চেপ্টাৰৰ এটা টপিক পঢ়িলা ঠিক আছে এটা চেপ্টাৰটো বহুত টপিক থাকে তো এটা টপিক পঢ়িলা সেই টপিকটোৰ SLRৰ পৰা MCQ কৰিবা ঠিক আছে ইয়াতে টপিক ওয়াইজ নাথাকে ইয়াতে চেপ্টাৰ ওয়াইজ থাকে তো তেনেকৈ টপিক ওয়াইজ SLR এখনৰ পৰা কৰি ল'লা তো গোটেই চেপ্টাৰটো তোমাৰ খতম হৈ গ'ল তো গোটেই চেপ্টাৰটো ৰিভিজন কৰিব লাগে দেওবাৰে তো যেতিয়া ৰিভিজন কৰিব লাগিব দেওবাৰে আমি কি কৰিম এই এন্ট্ৰেন্সৰ PYQ খিনি সলভ কৰিম সেই পাৰ্টিকুলাৰ চেপ্টাৰটোৰ ইয়াতে এটা চেপ্টাৰৰ থাকে ঠিক আছে সলভ কৰিলোঁ তাৰ উপৰি আমি দেওবাৰ দিনা HC বাৰ্মাৰ বা DC পাণ্ডেৰো কিছুমান কুৱেশ্যন সলভ কৰিলোঁ তো এনেকৈ তোমালোকে কৰি এইটো হ'ল ৰাইট টেকনিক যাতে তোমাৰ ফিজিক্সটো বুজিও পাবা আৰু সলভো কৰিব পাৰিবা ঠিক আছে তাৰপিছত আমি কি কৰিম তাৰপিছত শৰ্ট নোটছ বনাব লাগিব আমি কি কৰিব লাগিব নোটছ বনাব লাগিব কাৰণ লিখাটো বহুত দৰকাৰী হয় তো তুমি কি কৰিবা চোৱা ইম্পৰ্টেণ্ট ফৰ্মুলা এখন কপি বনোৱা ফিজিক্সৰ তাত কি কৰিবা জানানে মানে মই কি কৈছোঁ ফিজিক্সৰ তোমালোকে এখন কপি বনালা ঠিক আছে প্ৰথম চেপ্টাৰটো পঢ়ি আছা ধৰা এটা চেপ্টাৰ প্ৰথম কি কৰিলা তাত ফৰ্মুলাখিনি লিখিলা লিখি পেলাই মুখস্থ কৰি থ'ব দিয়া নাই হা ফৰ্মুলা কেনেকৈ আহিছে সেইটোও জানিব লাগিব তাৰপিছত ডেফিনেশ্যনবিলাক লিখিবা প্ৰত্যেকটো ইম্পৰ্টেণ্ট ডেফিনেশ্যনবিলাক শৰ্ট ফৰ্মত ৰিভিজন দেওবাৰে এইবিলাক বস্তু ৰিভিজন কৰিব পাৰিবা তাৰপিছত কি কৰিবা কমন মিষ্টেক এণ্ড ডায়েগ্ৰাম থাৰ্ডত তুমি ডায়েগ্ৰামবিলাক লিখিলা ইম্পৰ্টেণ্ট ডায়েগ্ৰামবিলাক ইয়াত থ'লা আৰু ফ'ৰ্থত তোমাৰ মিষ্টেক এই মিষ্টেকটো বহুত ইম্পৰ্টেণ্ট এই বস্তুটো ময়ো কৰিছিলোঁ যিবিলাক টপাৰ সিহঁতে এই মিষ্টেক নোটবুকখন মানে ইয়াতে তোমালোকে কি কৰিবা যেতিয়া তুমি টপিকটো পঢ়ি যাবা তাতে MCQ সলভ কৰিবা তোমাৰ ক'ত মিষ্টেক হয় তুমি ইউনিট কনভাৰ্জনত ভুল কৰা নে তোমাৰ কেনেকৈ মিষ্টেক হয় সেই প্ৰত্যেকটো আমি জীৱনত চব মানুহৰ ভুল হয় আৰু যেতিয়ালৈকে তুমি যুদ্ধত নানামা তেতিয়ালৈকে তুমি নাহাৰাও ঠিক আছে যে তুমি আগতে যুদ্ধত নামিবা তেতিয়াহে হাৰিবা আৰু তেতিয়াহে তুমি শিকিবা ঠিক আছে আমাৰ অফিচতো আমি এই বস্তুটো বহুত ৰিয়েলাইজ কৰোঁ ঠিক আছে আমিতো আমাৰ অফিচত এতিয়া মই ইয়াতে 3-4 বছৰ হ'লেও এজন 20-30 বছৰ HOD আণ্ডাৰত মই যেতিয়া কাম কৰিম তেওঁতকৈ মোৰ বহুত কম এক্সপিৰিয়েঞ্চ আছে তো মোৰো ভুল হয় কেতিয়াবা মই যেতিয়া ইয়াতে যিবিলাক কাম আমি হেণ্ডেল কৰোঁ তো তেতিয়া এজন ছাৰে মোক তেতিয়া কৈছিলে ভুল হ'ব কিন্তু ভুল কিয় হৈছে কাৰণ তুমি কৰিছা হয়নে নহয় তুমি কামটো কৰিছা তেতিয়াহে ভুল হৈছে তুমি যদি কামটো নকৰি বহি থাকা তো তোমাৰতো ভুলো নহ'ব তেতিয়া হয়নে নহয় গতিকে আমি যেতিয়া কুৱেশ্যনটো সলভ কৰিম তেতিয়াহে আমাৰ ভুল হ'ব বহি থাকিলে আমাৰ ভুলো নহয় আৰু আমি কেতিয়াও ইম্প্ৰুভমেণ্টো নহ'ব আল্টিমেটলি আমি এজন ফেইলাৰ আমাৰ ঠিক আছে তো যিবিলাক মিষ্টেক হ'ব প্ৰত্যেকটো মিষ্টেক লিখি ৰাখিবা আমি শিকিম সেই মিষ্টেকৰ পৰা ঠিক আছে তাৰপিছত ফিফথ শেষ লাষ্টৰ ষ্টেপটো কি ৰিভিজন আমি সদায় সানডে
ফিজিক্স ৰিভিজন কৰিম ঠিক আছে ৰিভিজন কেনেকৈ কৰিবা মই লাষ্ট ভিডিঅ'ত এতিয়া মই লাষ্টৰ স্লাইডটোত কৈ দিলোঁ কেনেকৈ তুমি প্ৰেক্টিছ কৰিবা আৰু সেই হিচাপত তুমি ৰিভিজন কৰিবা ঠিক আছে তো গতিকে কি কিতাপ পঢ়িবা ইয়াতে মই দেখাই দিলোঁ কিন্তু মই অলৰেডি মই ক'লোৱে কি কিতাপ লাগে আটাইতকৈ ডাঙৰ কথা আমি কেইটামান মিষ্টেক কৰোঁ ঠিক আছে টপ 5 মিষ্টেকছ যিকেইটা আমি ফিজিক্স পঢ়োঁতে কৰোঁ আৰু যাৰ ফলত আমাৰ লাগে কি ফিজিক্স বহুত টান হয় আচলতে টান নহয় বুজিলে ফিজিক্স বহুত ইণ্টাৰেষ্টিং হয় কি মিষ্টেক জানানে কি মিষ্টেক কৰোঁ আমি অকল পৰীক্ষাৰ আগত পঢ়িব যাওঁ আমি ভাল লগা সাবজেক্টটো পঢ়ি থাকোঁ ঠিক আছে আমি ভাল লাগে কেমেষ্ট্ৰি বায়'লজি মুখস্থ মাৰি ভাল লাগে মেথছৰ কেইটাই মেথছ কৰি ভাল পায় ফিজিক্সটো অকণমান বেলেগ টাইপ লাগে হয়নে তো ভাবে পৰীক্ষাৰ আগত পঢ়িলেও হৈ যাব নহয় ডেইলি পঢ়িব লাগিব ফিজিক্স ডেইলি বা এটলিষ্ট 2 দিনত এবাৰ পঢ়িবই লাগিব ঠিক আছে সেকেন্ড মিষ্টেকটো কি হয় ইগনৰিং নিউমাৰিকেল কমপ্লিটলি কি কৰে অকল থিওৰি পঢ়ে নোটছ বনায় ডিৰাইভেশ্যন চাই ফৰ্মুলা কেইটা মুখস্থ মাৰে কিন্তু নিউমাৰিকেল প্ৰেক্টিছে নকৰে নহয় প্ৰত্যেক টপিকৰ পিছতে নিউমাৰিকেল কৰিবা এছএলআৰৰ পৰা আৰু গোটেইখিনি খতম হোৱাৰ পিছত এন্ট্ৰেন্সৰ এমচিকিউ কৰিবা এটা চেপ্টাৰ ঠিক আছে থাৰ্ডটো কি হ'ল মেমৰাইজিং ডিৰাইভেশ্যনছ ব্লাইণ্ডলি মই আকৌ কৈছোঁ ফৰ্মুলাটো আৰু তাৰ লগতে ডিৰাইভেশ্যনটো জাষ্ট মুখস্থ মাৰি থৈ দিয়ে বৰ্ডত আহিলে আমি এনেকৈ উঠাই দিম নহয় ডিৰাইভেশ্যনৰ ষ্টেপ বাই ষ্টেপ কেনেকৈ আহিছে চাবা তেতিয়াহে নিউমাৰিকেল কৰিব পাৰিবা ঠিক আছে ফ'ৰ্থটো হ'ল ইউনিট এণ্ড ডাইমেনশ্যন স্কিপ কৰি দিয়ে ফাৰ্ষ্ট যোনটো চেপ্টাৰ সেইটো চবেই স্কিপ মাৰি দিয়ে ঠিক আছে কিন্তু তাত বহুত ইম্পৰ্টেণ্ট কনচেপ্ট কিছুমান আছে যিকেইটা তোমালোকৰ গোটেই ক্লাছ 11-12 ফিজিক্সত কামত আহিব এই চেপ্টাৰটো ভালকৈ চাবা আৰু 5 নম্বৰ হ'ল ৰিভিজন নকৰে ৰিভিজন নকৰিলে এনেও পাহৰিবা অবভিয়াছলি আমাৰ মাইণ্ডত চব বস্তু নাথাকে গতিকে প্ৰত্যেক দেওবাৰে ৰিভিজন কৰিবা গোটেইখিনি যে পঢ়িলা নোটছ যে বনালা সেইখিনি চোৱা তাৰপিছত তাৰ ওপৰত এমচিকিউ সলভ কৰা সেইটো হ'ল ৰিভিজনৰ টেকনিক ঠিক আছে সো এই 5টা মিষ্টেক যদি নকৰা তোমালোকৰ ক্লাছ 11 ফিজিক্স তোমালোকৰ ভাল হৈ যাব ঠিক আছে গতিকে আজি এই ভিডিঅ'টো আমি ইমানতে শেষ কৰিলোঁ আৰু এনেকুৱা যদি আৰু কিবা ভিডিঅ' লাগে মোক কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি